বন্ধুসকল মোক ঘৰৰ পৰা ওলাই দিলে আজি ফাইনেলি। এইটো চাওক মোৰ বেগকেইটা। কথাটো তেনেকুৱা নহয়, কথাটো ঘৰৰ পৰা ওলাইছোঁ বাৰু ক'ৰবাত যাবলৈ। আমি গৈ আছোঁ পাকে 3 দিনৰ কাৰণে এটা ভাল এটা ট্ৰিপ আৰু আমাৰ কাছ কনজাৰ্ভেশ্যনৰ ওপৰতে গৈ আছোঁ, হয় নহয় চিৰিজা? আৰু কেইবাটাও এনেকৈ চিন্তাধাৰা থকা মানে সকলো মানুহ গেট টুগেডাৰ হৈ আছে পাকেত। আপোনালোকক 3 দিনীয়া 2 দিনীয়া এই প্ৰগ্ৰামটোত দেখাই আছোঁ আৰু এনেকুৱা ব্লগ 2-3টা হ'ব পাৰে, আপোনালোকে চাই থাকিব। আজি ষ্টাৰ্ট দিলোঁ 6 পৰা। এইটো চাওক, আমি গৈ আছোঁ এতিয়া, বঢ়িয়াকৈ কফি খাই আছোঁ, চিৰিজাই পেটিছ, মই কফি লৈছোঁ। ব'লক ভিডিঅ' চাই থাকিব। আমি আহি পালোঁ অৰুণাচলৰ এখন চাংঘৰ, আৰু চাংঘৰত এনেকৈ সকলোৱে মিলি এখন ষ্টৰী শুনি আছোঁ এই ককাজনৰ। আৰু ককাজনে ষ্টৰীটো কি কৈ আছে জানে নাই? পাকেত যিহেতু আহিছোঁ আমি, পাকেৰ অকণমান হিষ্ট্ৰী জানিব বিচাৰিছিলোঁ। তেওঁ আমাক হিষ্ট্ৰী কৈ আছে যে পাকেত কি ধৰণৰ জন্তু পোৱা গৈ আছিল, আৰু এতিয়া যিহেতু বস্তুবিলাক বিলুপ্ত হৈ গৈ আছে, আৰু ককাই আমাক বুজাই গৈ আছে যে এই বৃহৎ জংঘলত যেতিয়া তেওঁলোকে সোমাই গৈছিল আগত, এইজনী বাইদেৱে আমাক দেখালে অৰ্নামেণ্টছ আৰু ড্ৰেছখিনি কি হয় আৰু নামবিলাকো কৈ গৈ আছিল। মোৰ ইমান মনত নাই বাৰু, আপোনালোকে চাওক। আৰু এইখন ঘৰৰ ভিতৰৰ অকণমান ছেটআপটো দেখালে যে ক'ত জুই জ্বলায়, আলহী আহিলে ক'ত বহে, সেইবিলাকো দেখাইছে আমাক। আমি চাহ খালোঁ ইয়াত চেজুচা গাঁৱত। গৈ আছোঁ আগত পাকেত, তেওঁলোকৰ ঘৰত আছোঁ আমি, আৰু বস্তুবিলাক দেখাই আছে আমাক কি আছে মানে ধনুকাৰ আৰু এইটো চব বস্তুবিলাক দেখাই আছে। আমি চাহ খাই আছোঁ, চাই থাকিব। এই ককাৰ ঘৰৰ পৰা ওলোৱা সময়ত মই শুনি পালোঁ যে বনফায়াৰ এক্টিভিটিজ হ'ব পাকে কেম্পত। আৰু চাওক না, এই ককাৰ ঘৰৰ কুকুৰ ইমান মৰম লগা। ব'লক এই এক্টিভিটিজ চাওঁ এতিয়া। হয়, এইটো বনফায়াৰ, আৰু এইটো আমাৰ ৰাতিৰ লাষ্ট এক্টিভিটিজ। আৰু ইয়াত জ্ঞানদীপ দায়ে গান গাই শুনালে আমাক। কি সুন্দৰ মাত জ্ঞানদীপ দাৰ, শুনিবনে? জুবিন দাৰ এটা গান তেওঁ গাইছে, আৰু তেওঁ নিজেও গান লিখে দেই। মই আপোনালোকক শুনাই আছোঁ জ্ঞানদীপ দাৰ এটা গান, কি ধুনীয়াকৈ গাইছে, শুনক। প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি। হয়, প্ৰথম দিনটো আমাৰ এনেকৈ গ'ল, আৰু ছেকেণ্ড ডে'ৰ কাৰণে আপোনালোকে চাব লাগিব ছেকেণ্ড ব্লগ।